জয় জুবিন দা, জয় জুবিন দা, আমার জুবিন, আমার জুবিন, প্রাণৰ জুবিন। জুবিন গাৰ্গক লৈ খুল্লম খুল্লা যুদ্ধ আৰম্ভ। ৰাজপথত ভাগে ভাগে নামি পৰিছে দল সংগঠন। আমাৰ জুবিন, প্ৰাণৰ জুবিন, আমাৰ জুবিন, অমৰ জুবিন। We want justice! 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 We want justice! 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 এতিয়া আৰু জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু বুলি কোৱা কথাষাৰ কোনেও মানি ল'ব খোজা নাই। শাসক বিৰোধী সকলো জঁপিয়াই পৰিছে ৰণাংগনত। নলবাৰীৰ পিছত মঙলদৈত বিজেপিৰ ন্যায় সমদল আৰু এয়া লোকাৰণ্য পৰিৱেশ। হাতে হাতে বেনাৰ, প্লেকাৰ্ড, ফেষ্টুন লৈ এনেকৈয়ে ৰাজপথত নামি পৰিছে বিজেপিৰ হাজাৰ হাজাৰ নেতাকৰ্মী। আৰু মঙলদৈৰ পৰাও শ্লোগান দিছে, ন্যায় আমাক লাগিবই। মঙলদৈৰ বিজেপিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাই। পলিটিক্স নকৰিবা বন্ধু শ্লোগান দি বিজেপিয়ে সকিয়নি প্ৰদান কৰিছে ৰাজনীতি কৰাসকলক। আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে শীঘ্ৰে ন্যায় পাব লাগে। প্ৰাণৰ শিল্পীগৰাকীৰ যি অস্বাভাৱিক মৃত্যু বা ৰহস্যজনক যি মৃত্যু, সেই মৃত্যুত প্ৰত্যক্ষ পৰোক্ষভাৱে যোন জড়িত প্ৰত্যেকগৰাকীকে বুক কৰিব লাগে, প্ৰত্যেকগৰাকীকে তদন্তৰ আওতালৈ আনিব লাগে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন দাক ৰাজনৈতিক বিষয়ত টানি অনাটো বিচৰা নাই। আমি বাধ্য হৈছোঁ ন্যায় বিচাৰি আজি আহিবৰ কাৰণে, কাৰণ বিৰোধী কিছুমান একাংশ ৰাজনৈতিক দলৰ নেতাৰ যি ভাষণ, জুবিন দাৰ প্ৰতি পূৰ্বতে তেওঁলোকে কৰা অশালীন মন্তব্য, অসহ্যকৰ মন্তব্যবিলাক আজি আমাৰ চকুত ভাহি উঠি আছে। গতিকে এইকাৰণে জুবিন দাক ৰাজনীতিৰ বিষয় নহয়, জুবিন দাক লৈ কোনেও ৰাজনীতিৰ ৰুটি সেকিব নোৱাৰে। দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, SITক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ। এয়া বিজেপিৰ ন্যায় যাত্ৰা। আনপিনে ন্যায় বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদত নামিছে আছুৰ নেতাকৰ্মী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন জিলা সদৰত প্ৰতিবাদী কাৰ্যসূচী। আৰু এয়া ডিব্ৰুগড়ৰ দৃশ্য। ডিব্ৰুগড়ৰ পৰাই আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ সকিয়নি। জুবিন গাৰ্গক লৈ ৰাজনীতি নচলিব শ্লোগান দি হাজাৰ হাজাৰ ছাত্ৰ কৰ্মীয়ে ডিব্ৰুগড়ৰ ৰাজপথ কঁপাই তুলিছে। আমি বিচাৰো যে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগে। কোনো ৰাজনীতি হ'ব নালাগে, শাসকেই হওক বিৰোধীয়ে হওক, সকলোৱে কেৱল নিজৰ ৰাজনৈতিক আহিলা হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব খুজিছে, এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। ডিব্ৰুগড়ৰ চৌকিডিঙিৰ আছু শ্বহীদ ভৱনৰ পৰা থানা চাৰিআলি পৰ্যন্ত বৃহৎ সমদল আছুৰ। কেৱল ডিব্ৰুগড়েই নহয়, আছুৰ উদ্যোগত সমদল উলিওৱা হৈছে ধেমাজি, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, সোণাৰী, তামোলপুৰকে ধৰি ৰাজ্যৰ চুকে কোণে। জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই। জাতীয় সম্পদ জুবিন গাৰ্গক ন্যায় দিব লাগিব। ন্যায় বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতীকী পুত্তলিকা দাহ কৰিছে অভিযুক্তৰ। জনতা আদালতত দোষী সাব্যস্ত হোৱা শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক। বোকাখাত, চাবুৱা, যোৰহাটৰ পৰা লখিমপুৰ, লংকা, মাৰ্ঘেৰিটা অথবা মৰিগাঁও, প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে যুৱ ছাত্ৰৰ নেতৃত্বই। ৰাজপথত প্ৰতীকী ৰূপত ফাঁচীকাঠত ওলমাইছে অভিযুক্তক। ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈও আহ্বান জনাইছে যুৱ ছাত্ৰৰ নেতৃত্বই। অসম চৰকাৰ হাই হাই।
এনেকৈয়ে এতিয়া ৰাজ্যৰ চুকে কোণে প্ৰতিবাদমুখৰ হৈ পৰিছে আছু কিম্বা যুৱ ছাত্ৰ পৰিষদ। কোনো কাৰণ বা পৰিস্থিতিতেই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো বিচৰা নাই আছু যুৱ ছাত্ৰই। ইয়াৰ বিপৰীতে কংগ্ৰেছে যদি বিজেপিক টাৰ্গেট কৰিছে, বিজেপিয়েও কংগ্ৰেছ অথবা বিৰোধী দলসমূহক টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে। মুঠতে জুবিন গাৰ্গক লৈ প্ৰকাশ্যেই শাসক বিৰোধীৰ মাজত ৰাজনীতি আৰম্ভ হৈছে আৰু তাৰ মাজত আছু যুৱ ছাত্ৰই সকিয়নি প্ৰদান কৰিছে, ৰাজনীতি নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। ব্যুৰো ৰিপৰ্ট DY 365।